নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, নামতিয়ালি গাঁও পঞ্চায়তৰ যি ভয়াবহ জব কাৰ্ড কেলেংকাৰী তাক লৈ নিত্য নতুন খবৰ আমাৰ হাতত আহি পৰিছে। খবৰ অনুসৰি এই জব কাৰ্ড কেলেংকাৰীক লৈ সম্প্ৰতি নামতিয়ালি গাঁও পঞ্চায়তত ভোটাৰ ৰাইজৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে। তাৰ বিপৰীতে ভুৱা জব কাৰ্ড কৰ্মীসকলৰ মাজত আতংক বিৰাজ কৰিছে, হতাশা বিৰাজ কৰিছে। জানিব পৰা মতে ক্ষোভিত ৰাইজে সমগ্ৰ বিষয়টো এক উচ্চ পৰ্যায়ৰ তদন্ত হোৱাৰ পোষকতা কৰিছে আৰু একাংশ বিজেপিৰ জ্যেষ্ঠ নেতা কৰ্মীক সমগ্ৰ বিষয়টো অৱগত কৰিছে আৰু বিজেপিৰ একাংশ জ্যেষ্ঠ নেতা কৰ্মীও তৃণমূল পৰ্যায়ত জনতাৰ মাজত নিজৰ নিকা ভাৱমূৰ্তি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ যি শূন্য সহনশীলতা নীতি তাক 101% কাৰ্যকৰী কৰাৰ স্বাৰ্থত বিষয়টো গুৰুত্ব সহকাৰে লৈ শীৰ্ষ নেতৃত্বত বিষয়টো অৱগত কৰিছে। প্ৰিয় দৰ্শকসকল, বহু খবৰ আছে আমি আপোনালোকক জনাম, কিন্তু আমি পুনৰ ক'ব বিচাৰিছো যে সামাজিক মাধ্যমৰ ভিতৰে বাহিৰে এতিয়া নামতিয়ালি গাঁও পঞ্চায়তত ক্ষোভৰ জুই জ্বলিছে। ভোটদাতা ৰাইজৰ মাজত ক্ষোভৰ জুই জ্বলিছে। মই প্ৰথমেই আপোনালোকক সামাজিক মাধ্যমত কেইজনমান সচেতন নাগৰিকে দিয়া তেখেতসকলৰ মন্তব্য আপোনালোকক দেখাব বিচাৰিছো। তাৰ পিছতে আহিম আমাৰ মূল কথালৈ। চাওঁ আহক। দৰ্শকসকল, আপোনালোকে প্ৰত্যক্ষ কৰিলে কেইজনমান সচেতন নাগৰিকৰ ভোটাৰৰ ক্ষোভ। তেখেতসকলৰ ক্ষোভবোৰ সামাজিক মাধ্যমত ব্যক্ত কৰিছে। কিন্তু আমি যিমানখিনি তথ্য আমাৰ হাতত আহি পৰিছে, নামতিয়ালি গাঁও পঞ্চায়তত ভোটাৰ ৰাইজৰ মাজত এতিয়া ক্ষোভৰ উদ্গীৰণ হৈছে। প্ৰিয় দৰ্শকসকল, ভোটাৰ ৰাইজক উৎসাহিত কৰিব পৰা তাৰ বিপৰীতে একাংশ ভুৱা জব কাৰ্ড কৰ্মীক হতাশ কৰিব পৰা, আতংকিত কৰিব পৰা এক খবৰ আমি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছো যে অতি কম সময়ত এটা উচ্চস্তৰীয় তদন্তকাৰী দল আমগুৰি উন্নয়ন খণ্ডত আহি উপস্থিত হ'ব বুলি আমি এক গোপন সূত্ৰৰ পৰা জানিব পাৰিছো। আৰু এই উচ্চস্তৰীয় তদন্তকাৰী দলটোৱে তদন্ত কৰিব নামতিয়ালি গাঁও পঞ্চায়তৰ এই ভয়াবহ জব কাৰ্ড কেলেংকাৰী। যি জব কাৰ্ড কেলেংকাৰী, যি তদন্তত সাঙুৰ খাই পৰিব এই 32জনকৈ ভুৱা জব কাৰ্ড কৰ্মী। সাঙুৰ খাই পৰাৰ পূৰ্ণ সম্ভাৱনা আছে GRS সদস্য সচিব আৰু BDO এইসকল এই তদন্তকাৰী দলৰ আওতালৈ অহা পূৰ্ণ সম্ভাৱনা আছে, যাক লৈ আজি একাংশ জব কাৰ্ড ভুৱা জব কাৰ্ড কৰ্মীৰ মাজত আতংক বিৰাজ কৰিছে। এতিয়া প্ৰশ্ন হয় যে এই তদন্তকাৰী দলৰ তদন্তৰ পাছত ফলাফল যদি এওঁলোক দোষী হয়, এওঁলোকৰ বাবে কাৰাগাৰলৈ যোৱাৰ বাট মুকলি হ'ব নেকি? প্ৰিয় দৰ্শকসকল, এয়াই নহয়, ভূঞাহাট গাঁও পঞ্চায়তৰ পৰা আদি কৰি বৰুৱালীৰ পৰা নামতিয়ালি গাঁও পঞ্চায়তলৈ এই 10টা পঞ্চায়তত, আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত এই 10টা পঞ্চায়তত সীমাহীন দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে। আৰু আমি জনামতে এই সমগ্ৰ বিষয়সমূহ
তদন্তৰ আওতালৈ অহা পূৰ্ণ সম্ভাৱনা আছে, কিয়নো আগন্তুক 2024 বিধানসভা নিৰ্বাচন আৰু এই বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নিজৰ ভাৱমূৰ্তি ৰাইজৰ মাজত, জনতাৰ মাজত, ভোটাৰ ৰাইজৰ মাজত সুদৃঢ় কৰি গঢ়ি তোলাৰ স্বাৰ্থত এখেতসকলে বিশেষ গুৰুত্ব আৰোপ কৰিছে এই দুৰ্নীতিকাৰী ব্যক্তিসকলক, চৰকাৰী বিষয়া কৰ্মচাৰীসকলক এক দৃষ্টান্তমূলক শাস্তিৰ জৰিয়তে জনতাৰ পুনৰ আবেগ আদায় কৰা। চাই থাকিব অনাগত খবৰৰ বাবে আছাম লাইভ 7। ধন্যবাদ।